হাই এভরিওয়ান হয় আপুনি যদি এজন CSC ভিএলই হয় তেন্তে নিশ্চয় আপোনাৰ TDS বেলেন্স আছে তো আপুনি CSC পৰা TDS বেলেন্স বা টেক্স আপুনি যদি পে কৰিছে বা আপোনাৰ ITR যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেন্তে কেনেকৈ কৰিব আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আৰু আপুনি যদি এজন CSC ভিএলই হয় নিশ্চয় চাগে আপোনাৰ CSC ড্যাশবোৰ্ডত ঠিক এনেকৈ এখন পপআপ খুল খোৱা দেখুৱা পাইছে সো কেনেকৈ আপুনি অনলাইন ITR ফাইলৰ বাবে আপুনি আবেদন কৰিব পাৰিব ইজি ষ্টেপত মই আজিৰ এইখন ভিডিঅ' আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছো সো আপুনি আপোনাৰ যিকোনো এটা সাৰ্চ ব্ৰাউজাৰত গৈ পেলাই আপুনি সাৰ্চ কৰি দি দিব CSC টেক্স টু উইন বুলি সাৰ্চ কৰি দিলে প্ৰথমতে যিখন অফিচিয়েল ওয়েবসাইট আহে সেইখনত আপুনি ক্লিক কৰি দি দিব মই এইখনত ক্লিক কৰি দি দিলো ক্লিক কৰি দিয়াৰ লগে লগে ঠিক এনেকুৱা এখন পপআপ খুল খাব ইয়াতে আপুনি ইয়েছত ক্লিক কৰি দি দিব দি দিলে আপুনি ইয়াতে চাব পাৰিব CSC VLE লগইন ইয়াৰ পৰা আপুনি CSC ৰ পৰা আপুনি ITR এপ্লাই কৰিব পাৰিব আৰু TDS বেলেন্সটো ইয়াৰ পৰা ৰিফান্ড ল'ব পাৰিব সো কেনেকৈ আজিৰ এইখন ভিডিঅ' আপুনি স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব ফুল প্ৰসেস আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আৰু ষ্টেপ বাই ষ্টেপ বুজাই দি যাম সো আপুনি ইয়াতে লগইন উইথ ডিজিটেল সেৱা পোৰ্টাল যে আছে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দি দিলে ঠিক এনেকুৱা পেজ এখন ইন্টাৰফেস খুল খাব আপোনাৰ ইয়াতে বেসিক ডিটেইলছ ইয়াতে দিব লাগিব ইয়াতে আপোনাৰ ফাৰ্স্ট এখন পেন কাৰ্ডৰ আপোনাৰ যিখন পেন কাৰ্ড আছে সেইখন পেন কাৰ্ডৰ নাম্বাৰটো দি দিব তাৰ পিছত ইয়াতে আধাৰ নম্বৰটো আৰু ইয়াতে নিছত তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো তাৰ পিছত ইয়াতে আপোনাৰ ফাদাৰ্স নেমটো আপুনি ইয়াতে টাইপ কৰি দি দিব সো এইখিনি দি দিয়াৰ পিছত আপোনাৰ নিছত ফাৰ্স্ট নেম আৰু লাষ্ট নেম আহিব আপুনি ওপৰত যে পেন কাৰ্ড নম্বৰটো দি দিছে দি দিয়াৰ লগে লগে এটা ফাৰ্স্ট নেম আৰু লাষ্ট নেমটো অটোমেটিকলি আহি যাব এইখিনি আহাৰ পিছত আপুনি কি কৰিব ইনকাম টেক্স পাসওয়ার্ড ইফ অ্যাভেলেবল জেসে ইয়াতে আপুনি এটা পাসওয়ার্ড চুজ কৰি দি দিব দি দিয়াৰ পিছত ইয়াতে আপোনাৰ কাস্টমাৰ মোবাইল নাম্বাৰ কাস্টমাৰ ইমেইল তাৰ পিছত আপোনাৰ পেন কাৰ্ড পিন কোড তাৰ পিছত এড্ৰেছ যে আছে আপুনি ইয়াতে আপুনি এড্ৰেছটো দি দিব সো এড্ৰেছখিনি দি দিয়াৰ পিছত ইয়াতে আপোনাৰ VLE ডিটেইলছ দিব লাগিব আপুনি যদি এজন CSC VLE হয় তেন্তে আপোনাৰ CSC আপোনাৰ নামটো ইয়াতে টাইপ কৰি দি দিব তাৰ পিছত VLE মোবাইল নম্বৰটো ইয়াতে দিব আৰু ইমেইল আইডিটো VLE ইয়াতে দি দিব এইখিনি দি দিয়াৰ পিছত নিশ্চয় আপোনাৰ কাস্টমাৰৰ বা আপোনাৰ কনজিউমাৰৰ ইয়াতে বেংক একাউণ্ট যিটো আছে IFSC কোডটো প্ৰথমতে দি দিব তাৰ পিছত বেংক একাউণ্ট নাম্বাৰটো আৰু একাউণ্ট টাইপ যিটো হয় এইটো আপুনি সিলেক্ট কৰি দি দিব সো এইখিনি সিলেক্ট কৰি দি দিয়াৰ পিছত আপুনি কি কৰিব মেইন ইনকাম সোর্স যে আছে আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব আপুনি যদি এজন স্যালারি পারসন হয় বা আপোনাৰ স্যালারি একাউন্ট আছে বা স্যালারি ইনকাম যদি আপোনাৰ আছে তেন্তে ইয়াতে ইয়েস নো কৰি দিব আদার্স কিবা যদি ইনকাম আছে তেন্তে আপুনি ইয়াতে ইয়েস নো কৰি দিব পাৰিব আৰু তাৰ পিছত আপোনাৰ থাৰ্ডত যে আছে আপুনি থাৰ্ডত ইয়াতে ইয়েস নো কৰি দি দিব আপুনি যদি এজন CSC VLE হয় তেন্তে ইয়াতে থাৰ্ডত গোটেইখিনি আপুনি নো কৰি দি যাব আৰু তাৰ পিছত ইয়াতে বিজনেস ইনকাম যে আছে আপোনাৰ শেষত ইয়াতে আপুনি নো দি যাব তো শেষত যে আছে আপোনাৰ বিজনেস ইনকাম ইয়াতে ইয়েস দিব ইয়েস দি দিলে আপোনাৰ বিজনেস নেম বা শপ নেম যে আছে আপুনি ইয়াতে টাইপ কৰি দি দিব তাৰ পিছত আপোনাৰ ইয়াৰলি টাৰ্নওভাৰ কিমানখিনি হয় ইয়াতে দি দিব বিজনেস প্ৰফিট ইয়াৰলি কিমানখিনি হয় ইয়াতে দি দিব আৰু আদার্স যদি আপোনাৰ এগ্ৰিকালচাৰ কিবা ইয়াৰলি ইনকাম আছে তেন্তে ইয়াতে আপুনি দিব পাৰে তাৰ পিছত এইখিনি দি দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে বিজনেস ইনকাম যে দি আছে ইয়াতে লেস দেন 20 লাখ টাৰ্নওভাৰ আৰু ইয়াতে মোৰ দেন 20 লাখ টাৰ্নওভাৰ আৰু ইয়াতে নো আছে তো আপুনি যদি এজন CSC VLE হয় তেন্তে আপুনি লেস দেন 20 লাখ টাৰ্নওভাৰ দি দিব এইখিনি মই দি দিলো দি দিয়াৰ পিছত নিশ্চয় আপুনি নো কৰি দিব আৰু নিশ্চয় ইয়াতে ৰিমাৰ্কত কিবা কিবি টাইপ কৰি দিব পাৰিব যে যিমানখিনি আপোনাৰ আদার্স যদি কিবা ইনকাম থাকে ইয়াতে দি দিব দি দিয়াৰ পিছত আপোনাৰ ইয়াতে ডকুমেন্টছ আপোনাৰ আপলোড কৰিব লাগিব এটেচ ইয়ৰ ডকুমেন্টছ ইয়াতে আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড আপুনি দি দিব দি দিয়াৰ পিছত ইয়াতে তাৰ পিছত আপুনি চাব পাৰিব অ্যাসেসমেন্ট ইয়াৰ যে আছে ইয়াতে আপোনাৰ 2022 লৈকে 2023 লৈ আপুনি ইয়াতে কৰিব দি দিয়াৰ পিছত নিশ্চয় আপুনি সাবমিটত ক্লিক কৰিব তো সাবমিটত ক্লিক কৰাৰ লগে লগে ঠিক এনেকুৱা এখন আপোনাৰ পেমেন্ট অপচন লৈ ৰিডাইৰেক্ট কৰিব সো এইখিনি পেমেন্ট আপোনাৰ CSC ওয়ালেটৰ পৰা হৈ যাব সো আপুনি কি কৰিব আপোনাৰ CSC পাসওয়ার্ডটো দি পেলাই নিশ্চয় ভেৰিফাই ক্লিক কৰিব তাৰ পিছত আপোনাৰ CSC ওয়ালেট পিন যিটো আছে সেই ওয়ালেট পিনটো ইয়াতে আপুনি টাইপ কৰি নিশ্চয় পে ক্লিক কৰিব সো পেত ক্লিক কৰাৰ লগে লগে ঠিক এনেদৰে এখন পপআপ খুল খাব পেমেন্ট সাকসেসফুল ইয়াতে অলপ টাইম হয়তো আপোনাৰ ওয়েট কৰিব লাগিব ইয়াতে পেমেন্টখিনি ভেৰিফাই হওঁতে অলপ টাইম লাগে তাৰ পিছত পেমেন্টখিনি সাকসেসফুল হোৱাৰ পিছত ইয়াতে নিশ্চয় এনেকুৱা এখন পেজ খুল খাব হোৱাট ডু
টু ডু নেক্সট ইয়াতে আপুনি চেণ্ড অ'টিপিত ক্লিক কৰিব। তাৰপিছত আপুনি কি কৰিব লাগিব এইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াতে এটা অ'টিপি যাব, সেই অ'টিপিখিনি ইয়াতে দি পেলাই ভেৰিফাই কৰি লৈ ল'ব। তাৰপিছত ই ফাইলাৰ ইয়াতে চাব পাৰিব ফৰ্ম নম্বৰ 26AS যে আছে ইয়াতে আপোনাৰ ইম্পৰ্ট কৰিব লাগিব। এই ফৰ্ম নম্বৰ 26AS ফৰ্মখন আপুনি ক'ত পাব এইখিনি বাৰু মই কৈ দি আছোঁ। এইখিনি মই তাৰপিছত আপুনি প্ৰচিডত ক্লিক কৰি দি দিব। চ' আপুনি ই ফিলিং ৱেবছাইট যে আছে আপোনাৰ incometax.gov.in অফিচিয়েল ৱেবছাইট আপুনি আহিব। ইয়াতে যদি আপুনি ইয়াৰ আগত যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্ৰথমতে আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি লৈ ল'ব। চ' মোৰ ইয়াতে আজিৰ এইখন ভিডিঅ'ত মই আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰা নি দেখুৱাওঁ। চ' মোৰ অলৰেডি এখন ID পাছৱৰ্ড আছে, মোৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে। মই ইয়াতে ID পাছৱৰ্ড দি পেলাই লগ ইন হৈ পেলাই আহিলোঁ। ইয়াতে মোৰ পাছৱৰ্ডটো ভুল হৈছে, ইয়াতে মই পাছৱৰ্ডটো ৰিটাইপ কৰি আছোঁ। চ' তাই পাছৱৰ্ডখিনি ইয়াতে দি দিয়াৰ পিছত মই ইয়াত কণ্টিনিউত ক্লিক কৰিম। চ' কণ্টিনিউত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি চাব পাৰিব মোৰ এইখিনি লগ ইন হৈ আছে, মোৰ আইডিটো বা মোৰ প্ৰফাইলখন। চ' মোৰ প্ৰফাইলখন লগ ইন হৈ আহিল। লগ ইন হৈ অহাৰ পিছত ওপৰত আপুনি চাব পাৰিব ই ফাইল যে দিয়া আছে, আপুনি ই ফাইল ক্লিক কৰিব। তাৰপিছত ইনকাম টেক্স ৰিটাৰ্ণ ছেকেণ্ডত দিয়া আছে আপুনি ইয়াতে ক্লিক কৰি নিচত ফৰ্মত যে আছে ইয়াতে ক্লিক কৰিব। চ' ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাৰিব ভিউ ফৰ্ম 26AS যে আছে ইয়াতে বাৰু আপুনি ক্লিক কৰি দি দিব। দি পিছত আই এগ্ৰিত ক্লিক কৰিব। আই এগ্ৰিত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন নিউ পেজ খোল খাব। ইয়াতে আপুনি টিক মাৰ্কখন লগাই দি পেলাই নিচত প্ৰচিডত ক্লিক কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰি নিচত ইয়াতে চাব পাৰিব ক্লিক হেয়াৰ ভিউ টেক্স ক্ৰেডিট ফৰ্ম 26AS ফৰ্মখন যে আছে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ এছেছমেণ্ট ইয়াৰ যে আছে ইয়াতে আপোনাৰ 2023 পৰা 2024 লৈকে ইয়াতে আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি ভিউ এছ HTML যে আছে ইয়াতে চিলেক্ট কৰিব। তাৰপিছত আপুনি ভিউ এণ্ড ডাউনলোডত আপুনি ক্লিক কৰিব। চ' ভিউ এণ্ড ডাউনলোডত আপুনি ক্লিক কৰাৰ লগে লগে পিছত আপুনি চাব পাৰিব আপুনি কৰ পৰা কিমান কমিশ্যন পাইছে বা আপোনাৰ কিমান টেক্স পে' কৰিছে। ইয়াতে আপুনি যদি এজন CC VLE হয় তেন্তে আপুনি চাব পাৰিব আপোনাৰ CC পৰা আপুনি কিমানখিনি কমিশ্যন বা কিমানখিনি টোটাল পে'মেণ্ট কৰিছে বা টেক্স পে' কৰিছে ইয়াতে গোটেইখিনি চাব পাৰিব। আৰু আপোনাৰ কিমানখিনি TDS বেলেঞ্চ আছে বা আপুনি ৰিফাণ্ড পাব এইখিনি গোটেইখিনি আপুনি ইয়াতে চাব পাৰিব। চ' এইখিনি অট'মেটিকলি আপোনাৰ ডাউনলোড হৈ যাব। মই এইখিনি ডাউনলোড হৈ গ'ল। তাৰপিছত ইয়াতে মই বেক হৈ আহিলোঁ। অহাৰ পিছত আপুনি ইয়াতে আপোনাৰ 26AS ফৰ্মখন ইয়াতে আপলোড দিব। আপলোড দিয়াৰ পিছত ঠিক এনেকুৱা এখন থেংক ইউ এখন পেজ খোল খাব। আপোনাৰ পে'মেণ্ট ৰিচিপ্টখন ইয়াতে আহিব। ইয়াতে চাব পাৰে আপোনাৰ এইখন যদি পে'মেণ্ট ৰিচিপ্ট প্ৰিণ্ট আউট কৰি দিব বিচাৰে তেন্তে নিশ্চয় আপুনি প্ৰিণ্ট আউট কৰিও দিব পাৰিব। তো তাৰপিছত মই আপোনাৰ বাকী ষ্টেপখিনি দেখুৱাই দি আছোঁ। তাৰপিছত আপুনি ইয়াতে ক্লিক কৰি ডাছবৰ্ডত ক্লিক কৰি দিব। ডাছবৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে ঠিক এনেকুৱা এখন পেজ খোল খাব বা ইণ্টাৰফেচ আহিব। ইয়াতে চাব পাৰিব মই কিমানখিনি ITR ফাইল কৰিছিলোঁ, ইয়াতে কিমানখিনি পেণ্ডিং আছে গোটেইখিনি শ্ব' কৰিব। চ' এইখিনি আমাৰ ফুল প্ৰচেছ হৈ গ'ল। তাৰপিছত আপোনাৰ কি কৰিব ইয়াতে টেক্স টু উইন যে আছে অফিচৰ পৰা এটা ভেৰিফাই হ'ব। আপোনাক সেই কোম্পানীৰ পৰা ফোন কৰিব। ফোন কৰি পেলাই আপোনাৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতহে আপুনি আপোনাৰ TDS বেলেঞ্চটো ৰিফাণ্ড পাব।